প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। যিমান পোষ্ট ওলায় কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰমেশ দাক সুধি ল'ব, কাৰণ পদোন্নতিটোতো। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু NB EduTech। এটি অতি গুৰুত্বপূৰ্ণ আপডেট জনাব বিচাৰিছোঁ। আপোনালোকে DW ৱেবছাইট চেক কৰি থাকিব, যিকোনো মুহূৰ্তত আহি যাব পাৰে 5,550 হয়তো ফাইনেল মেৰিট লিষ্ট নতুবা ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট। মুখ্যমন্ত্ৰী জনাইছে অতি সোনকালে দিব, আজিকালিৰ ভিতৰত বুলি কৈছে। ঠিক আছে, এতিয়া কথা হৈছে আপোনালোকক জনাব বিচাৰোঁ আৰু এটা প্ৰব্লেম ছল্ভ হৈ যাব বন্ধু বান্ধৱীসকল। ADR ৰিজাল্ট দিলে 3rd গ্ৰেড প্লাছ আছাম পুলিচৰ দিলে, আৰু 5,550 হয়তো বহুখিনি প্ৰাৰ্থীয়ে ইয়াত এপ্লাই কৰিছিলে আৰু তাতো কৰিছিলে। যদি তেওঁলোকৰ ইতিমধ্যে 3rd গ্ৰেডত বা অন্য ডিপাৰ্টমেণ্টত চিলেকশ্যন হৈছে, তেতিয়াহ'লে নিশ্চয় পুনৰ কিবা নটিচ দিব DWE কেণ্ডিডেটছৰ উইথড্ৰ কৰিবৰ কাৰণে। গতিকে তেওঁলোকে উইথড্ৰ কৰিব, নতুবা ডিপাৰ্টমেণ্টে নিজৰ ফালৰ পৰা এইখিনি ছেগ্ৰিগেট কৰি এইখিনি তাৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টৰ পৰা আঁতৰাই দিব। গতিকে কাট অফ কমিব, এইটো অতি ভাল খবৰ। আগতকৈ কিমান কমিব এইটো ক'ব নোৱাৰি, পইণ্টতে বহুত সময় থাকে। ষ্টিল যাৰ কিছু পইণ্টৰ কাৰণে নাম অহা নাই, তেওঁলোকৰ যে নাম আহিব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে। গতিকে এইটো আপডেট আছিলে, এই ভিডিঅ' ক্লিপটি শুনক আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে। চ' আপোনালোকে ৱেবছাইট চেক কৰি থাকিব, যিকোনো মুহূৰ্তত আপডেট আহি যাব পাৰে। আগতে তেখেতে জনাইছিলে যে 15 অক্টোবৰৰ পাছত JTPGৰ পাছত দিম বুলি, কিন্তু হয়তো DW প্ৰস্তুত হৈছে নেকি আকৌ এটি ফাইনেল মেৰিট লিষ্ট বা প্ৰভিজনেল ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে, সেইখিনি কথা সময়ত গম পোৱা যাব। বাট তেখেতে জনাইছে যদি আজিকালি নাহে তেতিয়াও অতি শ্বৰ্টলি আহি যাব। চ' চাই থাকিব, এইখিনি আপডেট আছিলে আজিলৈ। চ' থেংক ইউ ভেৰি মাছ। প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। যিমান পোষ্ট ওলায় কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰমেশ দাক সুধি ল'ব, কাৰণ পদোন্নতিটোতো